Hello everyone and welcome back to Math Postmaster. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা খুব ইন্টাৰেষ্টিং টপিকৰ ওপৰত ডিসকাস কৰিম, যোনটো হৈছে আমাৰ ৰোটেশনাল সিমেট্ৰি। আমি এতিয়ালৈকে আমি কি কথা পাতিলো? আমি নৰ্মেল সিমেট্ৰি কথা পাতিলো, লাইন অফ সিমেট্ৰি কথা পাতিলো, তাৰপিছত আমি ৰিফ্লেক্টিভ সিমেট্ৰি কথা পাতিলো। আজি কিন্তু এটা নতুন ধৰণৰ আমাৰ সিমেট্ৰিৰ ওপৰত কথা পাতিম, যোনটো হৈছে আমাৰ ৰিফ্লেকশন সিমেট্ৰি। তো ৰিফ্লেকশন সিমেট্ৰি হয় নেকি প্ৰথমতে এইটো আমি বুজি লওঁ এটা ধুনীয়া ইয়াতে সিমুলেশ্যনৰে। তো লেটছ সে আমাৰ তাত এনেকা এটা ফুল এটা দি আছে, ঠিক আছে। এই ফুলটো হৈছে ইয়াৰ অৰিজিনেল পজিশ্যনটো, ঠিক আছে। ইয়াতে কোনো মুভমেণ্ট নাই, এই ফুলটো ধুনীয়াকৈ ইয়াতে বহি আছে। চ' লেটছ সে মই এই যোনটো ৰেড ডটটো আছে, এই ৰেড ডটটো লৈ পেলাই এই ফুলটোক লাহে লাহে এনেকা ঘূৰাইছোঁ। এতিয়া ঘূৰাওঁতে এটা বস্তু ন'টিচ কৰিবা, পিছফালে যোনটো আছে এটা যোনটো ইয়াৰ বেকগ্ৰাউণ্ডত এটা ইমেজ এটা আছে, সেইটো হৈছে আমাৰ যোনটো অৰিজিনেল ফুলটো যেতিয়া অৰিজিনেলি আছিলে সেইটো তাৰ পজিশ্যনটো। এইটো মনত ৰাখিবা, ঠিক আছে। এইটো তাৰ অৰিজিনেল ইমেজটো হৈছে। এতিয়া আমি কি কৰিছোঁ, লাহে লাহে ঘূৰাইছোঁ, লাহে লাহে ঘূৰাইছোঁ, ঘূৰাই 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 কি কৰিছোঁ, এই যোনটো পিছফালে আছিলে সেইটো অৰিজিনেল পাৰ্টটো আছিলে, এই পাৰ্টটো এতিয়া আমি ইয়াক কোনটো লৈছোঁ, ছেকেণ্ড নম্বৰ পাৰ্টটোত আমি আহি পেলাই ভৰাই দিলোঁ। তো এতিয়া কি হৈছে, দেখা পাইছোঁ যে আমাৰ অৰিজিনেল ইমেজৰ লগত দেখোন মেটচ হৈছে, ৰাইট। তো তাৰমানে আমি ক'ম যে ইয়াতে এটা ৰোটেশনাল সিমেট্ৰি আছে, ঠিক আছে। অ'কে, এই পাৰ্টটো এতিয়া আমি আকৌ ঘূৰাম চাচ ডেট ইয়াক ইয়াৰ পজিশ্যনলৈ লৈ আহিম। এনেকৈ যদি আমি ইয়াৰ পজিশ্যনলৈ লৈ আহিম, লৈ পেলাই এইখিনিত আমি মেটচ কৰাই দিলোঁ। তো ইয়াতে আমি কি দেখা পাইছোঁ, এইটো ইট মেটচেছ দি অৰিজিনেল ফিগাৰ, তাৰমানে এইটো অৰিজিনেল ফিগাৰৰ লগত মেটচ হৈ আছে। এগেইন আকৌ এবাৰ আমি ৰোটেট কৰোঁ, আকৌ এবাৰ ৰোটেট কৰি পেলাই আমি চাওঁ। তো ইয়াতে কি দেখা পাইছোঁ, আমাৰ অৰিজিনেলটোৰ লগত মেটচ হৈ আছে নে নাই? অৰিজিনেলৰ লগত ডেফিনেটলি মেটচ হৈছে। অ'কে, ইয়াতে মেটচ হৈছে। আকৌ এবাৰ ৰোটেট কৰিব পাৰোঁ, এনেকুৱা ৰোটেট কৰি পেলাই আমি এইখিনি যেনিবা ৰখাই দিলোঁ। আকৌ অৰিজিনেলটোৰ লগত মেটচ হৈছে নে নাই? ধুনীয়াকৈ খাপ খাইছে, য়েছ। এণ্ড দেন ফাইনেলি ঘূৰাই পেলাই আমি ইয়াক কি কৰিলোঁ, আকৌ অৰিজিনেল পজিশ্যনলৈ লৈ আহিলোঁ। য়েছ, এতিয়াতো মেটচ অবিয়াছলি হ'বই হ'ব। তো ইয়াতে কি হ'ল, এটা ধৰণৰ ৰোটেশনাল সিমেট্ৰি আছে। ৰোটেশনাল সিমেট্ৰি মিনিংটো এইটো হৈছে, তো এটা ফুল এটা শ্বেপ এটা দিয়া আছে, মই ইয়াতে ফুল বুলি কৈছোঁ। এই ফুলটোক যদি আমি ঘুমাওঁ, ঠিক আছে, এইটো ৰোটেশন কৰাম, বাট ইয়াতে বস্তু এটা মনত ৰাখিবলৈ, ইয়াতে খালি আমি ঘূৰাইহে আছোঁ, ইয়াক কিন্তু মুভমেণ্ট দিয়া নাই। এনেকৈ নহয় কি ইয়াক লেফ্ট ৰাইট বা ওপৰৰ তলত আমি লৈ আহিছোঁ, বা এটা ফিক্স পজিশ্যন, ইয়াতে যোনটো চেণ্টাৰ থাকিব ফিক্স থাকিব। তাক যদি আমি ঘূৰাওঁ তেনেহ'লে ডিফাৰেণ্ট এংগলছত কি পাওঁ, ই এক্সেক্টলি আমাৰ যোনটো অৰিজিনেল শ্বেপ হয় তাৰ লগত মেটচ হৈ গৈ থাকে। তো এইটোকে কোৱা হয় এটা ৰোটেশনাল সিমেট্ৰি আছে বুলি, ঠিক আছে। এটা কাম কৰোঁ, আমি এটা ডিফাৰেণ্ট এটা শ্বেপ লওঁচোন বাৰু। অ'কে, তো ইয়াতে আমাৰ এটা বাৰ্গাৰ এটা দি আছে, ঠিক আছে। এইটো যেনেকুৱা আছে ইয়াৰ এইটো অৰিজিনেল শ্বেপটো হয় বা অৰিজিনেল পজিশ্যনটো হয়, ঠিক আছে। এতিয়া যদি আমি ইয়াক ৰোটেট কৰোঁ, ৰোটেট কৰি কৰি গৈ আছোঁ, এতিয়া আমি যেনেকৈ ৰোটেট কৰোঁ অৰিজিনেল শ্বেপটো, অৰিজিনেল যোনটো পজিশ্যন তাৰ লগতো মেটচ হোৱাই নাই, ঠিক আছে। আমি বোলে এনেকৈ ৰাখিলোঁ 90 ডিগ্ৰী ঘুমালোঁ, 90 ডিগ্ৰী ঘূৰাই দিয়াৰ পিছত কি হ'ল, অৰিজিনেলটোৰ লগত জানো মেটচ হ'ল? নাই হোৱা। লেটছে এবাৰ আমি কি কৰিলোঁ, 180 ডিগ্ৰী ঘূৰাই দিলোঁ। 180 ডিগ্ৰী ঘূৰাই দিওঁতে কি হৈছে, মেটচ হৈছে জানো? নাই হোৱা। নেক্সট এটা কাম কৰোঁ, পূৰা ঘূৰাই পেলাই ইয়াক 360 কৰি দিওঁ। 360 যদি কৰি দিওঁ, তো তেনেহ'লে তেতিয়াহে ই কি হ'ব, অৰিজিনেল যোনটো আছিলে তাৰ লগত মেটচ হ'ব, ৰাইট। তো এইটো হৈ গ'ল আমাৰ এই এক্সাম্পলটোৰ পিছত। আৰু এটা এক্সাম্পল লওঁ। চ' লেটছ চে এইবাৰ আমি এই ফিগাৰটো লৈছোঁ, কিবা এটা ফিগাৰ দি আছে। তো ইয়াক আমি চাওঁ, যদি আমি ইয়াক ৰোটেট কৰি পেলাই এক্সেক্টলি যেনেকুৱা আছে এতিয়া দেখাত, এক্সেক্টলি তেনেকৈ যদি আমি আনিব পাৰোঁ, তেতিয়া আমি কম ৰোটেশনাল সিমেট্ৰি আছে। তো আমি ইয়াতে ঘূৰাই দিলোঁ, ঠিক আছে। ঘূৰোৱাৰ পিছত লেটছ চে আমি এইখিনি পজিশ্যনত আহি গ'লোঁ, এনেকৈ আকৌ আহি পেলাই আমি ইয়াক এৰি দিলোঁ। হ'ল নে? এক্সেক্টলি আমাৰ যোনটো অৰিজিনেল শ্বেপ আছিলে, অৰিজিনেল যোনটো পজিশ্যন আছিলে তাৰ নিচিনাই হৈ গ'ল, বা অৰিজিনেল শ্বেপটোৰ নিচিনাই হৈ গ'ল। আকৌ ইয়াক এবাৰ ৰোটেট কৰোঁ, ৰোটেট কৰি পেলাই আমি ইয়াক এনেকৈ ৰাখি দিওঁ। হৈছে নে নাই অৰিজিনেল শ্বেপ টাইপ? য়েছ, এক্সেক্টলি হৈছে। তো ইয়াক আমি কেইটা ৰোটেশ্যন দিছোঁ, এতিয়ালৈকে দুটা ৰোটেশ্যন হৈ গ'ল। এনেকৈ তিনিটা ৰোটেশ্যন দিয়াৰ পিছত এভৰি 3 ৰোটেশ্যনত কি হ'ব, ইয়াৰ শ্বেপটো সদায় ছেম টু ছেম হৈ থাকিব। অ'কে, আৰু এটা ফিগাৰ চাওঁ লেটছ চে। এতিয়া এইটোক আমি কেইটা ৰোটেশ্যন দিম যে তাৰ ইয়াৰ ছেম টু ছেম হৈ থাকে, ইয়াতে চাম। লেটছ চে এইটো আমাৰ হৈ গ'ল ফাৰ্ষ্ট ৰোটেশ্যন, ঠিক আছে। ফাৰ্ষ্ট কিবা এটা এংগলত ৰোটেট কৰিছোঁ, সেইবোৰ এংগলৰ কথা আমি পিছত কথা পাতিম, বাট ইয়াতে এটা বুজি লওঁ যে ফাৰ্ষ্ট ৰোটেশ্যন দিলোঁ, হৈ গ'ল, মেটচ হ'ল। দেন আমি এতিয়া যাম আৰু এটা ৰোটেশ্যন, ছেকেণ্ড ৰোটেশ্যন, অৰিজিনেলটোৰ লগত মেটচ হৈ আছে। দেন থাৰ্ড, দেন ফ'ৰ্থ, দেন ফিফথ, দেন ছিক্সথ, দেন 7, এণ্ড দেন ফাইনেলি 8। তো 8টা ৰোটেশ্যন দিলে কি হ'ব, আমাৰ এভৰি 1 ৰোটেশ্যন, যোনটো আমাৰ ইয়াৰ পৰা ইয়ালৈ আমি আহি আছিলোঁ, এভৰি 1 ৰোটেশ্যনত ইয়াৰ কি হৈছিলে, শ্বেপটো মেটচ হৈ যায়। তো ইয়াতে ৰোটেশনাল সিমেট্ৰি আছে। তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো, য'ত আমি এটা ৰোটেশনাল সিমেট্ৰি কি হয় তাৰ আইডিয়াটোৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিলোঁ। চ' চি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।